অসমত আমি পিছ পৰি আছোঁ। অনলি 14% মই যেতিয়া শিক্ষামন্ত্ৰী হৈছিলোঁ অকল 14% ছাত্ৰ ছাত্ৰীয়ে বিজ্ঞানত পঢ়িছিল। 14%। যোৱা বছৰ এইটো ইম্প্ৰুভ হ'ল 17%। আজি মই খবৰ লৈছোঁ এতিয়া 18%লৈ আহিছে। সৰুৰে পৰা মানে বিজ্ঞান আৰু অংক খেলৰ মাধ্যমেৰে গেমিফাই কৰি ছাত্ৰ ছাত্ৰীক সৰুৰ পৰা শিকোৱা, তাৰ কাৰণেও কিছু মানে টিচিং লাৰ্ণিং মেটেৰিয়েল ডেভেলপ কৰা, টাৰ্গেট টু পপুলাৰাইজ ছায়েন্স এণ্ড মেথমেটিক্স। 2000 লাহে লাহে DLEDটো বন্ধ হৈ যাব। আমি হয়তো লাষ্ট বেটছত DLED ষ্টুডেণ্ট হয়তো আমি 27-28 কৰিম। তাৰ পাছৰ পৰা আৰু DLED নাথাকে। তাৰ পাছৰ পৰা আৰু ইন দি মিন টাইম আমি ইণ্টিগ্ৰেটেড BEd আৰম্ভ কৰি অসমৰ 17খন কলেজত আৰম্ভ হৈছে আৰু ডায়েট বা আমাৰ BEd কলেজবিলাকক আমি এখন কলেজৰ লগত টেগ কৰি দিছোঁ। গতিকে ডায়েটখনো হয়তো অদূৰ ভৱিষ্যতে ডায়েট মৰিগাঁও আৰু মৰিগাঁও কলেজ দুইখনে এখন এটা MOU চহী কৰি ইণ্টিগ্ৰেটেড BEd এইটো হয়তো আৰম্ভ কৰিব লাগিব। গতিকে এতিয়া যিসকলে DLED কৰি আছে আপোনালোক বাই 2032 আপোনালোক এবজৰ্ব হৈ যাব লাগিব। কিন্তু 32লৈকে নহ'লে তাৰ পাছত থাকি গ'লে 32ৰ পাছত আৰু DLEDটো এটা কোৱালিফিকেশ্যন হিচাপে নাথাকিব। DLED থাকিলেও তাৰ পাছত কিন্তু চাকৰি নাপাব, কাৰণ তাৰ পাছত চবতে BEd কম্পালচৰি হৈ যাব। LP UP চবতে BEdটো কম্পালচৰি হ'ব। গতিকে সেই কথাটো ৰাখি সময় আছে, যথেষ্ট আপোনালোকে বহুতকেইটা ৰিক্ৰুটমেণ্ট পাব। কিন্তু ৰিক্ৰুটমেণ্টটো হ'লেই নহ'ব, কম্পিটিশ্যনটো বহুত বেছি। গতিকে সেই কম্পিটিশ্যন চাই আপোনালোকৰ স্ক'ৰ ভাল কৰিব লাগিব। BEd যিসকলে কৰি আছে এইটো BEdটো আমি বহুত দিন নাথাকিব, ইয়াতো ইণ্টিগ্ৰেটেড BEd আহিব। গতিকে BEdটো থাকিলেও হাইস্কুল হায়াৰ ছেকেণ্ডেৰীৰ কাৰণে আকৌ পৰীক্ষা দিব লাগিব।